বিপদৰ সময় মোক এৰি থৈ নাযাবা মই এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়াম মই কি কৰোঁ ইতিমধ্যে ডক্টৰে কৈ দিছে যে মই এবৰ্চন কৰিব নোৱাৰোঁ প্লিজ নিয়ৰ তুমি মোক বিয়া পাতি লোৱা তুমিতো মোক বিয়া পাতিম বুলি কথা দি মোৰ লগত ৰিলেশ্যনত আহিছিলা এনেকুৱা ফাল্টু কথা নকবা ডিম্পী মই তোমাক বিয়া কৰাব নোৱাৰোঁ আৰু তোমাৰ ঘৰৰ অৱস্থা চোৱা আৰু মই ক'ত তুমি ক'ত হা মোৰ পাপা এই চহৰৰ বিখ্যাত বিজনেছমেন মোৰ পাপা ক'ত আৰু তোৰ এই ভগা চিগা ঘৰটো ক'ত তই কেনেকৈ ভাবিব পাৰিলি যে মই তোক দুদিনমান তোৰ মজা ল'লোঁ বুলি মই তোক বিয়া পাতিম বুলি তই কেনেকৈ ভাবিব পাৰিলি হা মূৰ্খ ছোৱালী মোৰ ঘৰৰ অৱস্থাটো দেখিয়েতো তুমি মোক ভাল পাইছিলা কিয় এনেকুৱা কৰিলা মোৰ লগত তুমিতো মোক আগতে এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰা নাছিলা এতিয়া তুমি মই প্ৰেগনেণ্ট বুলি গম পোৱাৰ পাছতে যে এনেকুৱা ব্যৱহাৰ কৰিছা কি কাৰণে মোক এনেকৈ তুমি এৰি থৈ নাযাবা প্লিজ এয়া আমাৰ ভাল পোৱাৰ মৰমৰ চিন তুমি কেনেকৈ মোক এনেকুৱা কৰিব পাৰা মই মৰি যাব লাগিব তুমি মোক বিয়া নাপাতিলে মৰিবলৈ মৰি যা মোৰ কি আহে যায় তোৰ নিচিনা এজনী মই মোৰ গলত জাপি ল'ম বুলি তই কেনেকৈ ভাবিব পাৰিলি হা তুমি এইবোৰ কি কৈছা নিয়ৰ তুমিতো জানাই ন মোৰ মাৰ বাহিৰে কোনোৱেই নাই আৰে মোৰ মায়ে মোক বহুত কষ্ট কৰি পঢ়ুৱাই শুনোৱাই ডাঙৰ কৰিছে মোৰ দেউতা সৰুতে ঢুকাইছে মায়ে মোক ইমান কষ্ট কৰি পঢ়োৱাৰ পাছত মই এইবোৰ কৰিছোঁ বুলি গম পালে মায়ে কম দুখ পাবনে প্লিজ নিয়ৰ তুমি মোৰ ওপৰত দয়া কৰা মোক তুমি বিয়া পাতি লোৱা নিয়ৰ তোমাৰ সন্তানটো তুমি আঁকোৱালি লোৱা প্লিজ চুপ একদম চুপ তই আৰু বেছি কথা নকবি মই তোক ভালেৰে কৈছোঁ কাৰণে তই চল পাইছ আৰু যি কৰ টকা লৈ ল না টকা লৈ পেলাই তই এবৰ্চন কৰ কিবা কৰ যি কৰ কৰি পেলা তোকনো কোনে এই পেপৰ বুজাবোৰ লৈ থাকিবলৈ কৈছে হা তুমি কেনেকৈ এইবোৰ কথা ক'ব পাৰিলা মই মোৰ সন্তানটোক কেতিয়াও মৰি যাবলৈ নিদিওঁ আৰু ডক্টৰে কৈছে নহয় মই এবৰ্চন কৰিব নোৱাৰোঁ বুলি ইতিমধ্যে টাইম পাৰ হৈ গৈছে মইতো ভবা নাছিলোঁ মোৰ পিৰিয়ডছৰ আগৰ পৰাই খেলি মেলি আছিল যাৰ বাবে মই এনেকুৱা এটা ডাঙৰ প্ৰব্লেমত ফচিবলগীয়া হ'ল অ' প্লিজ আৰু এটা কথা নহয় এইটো যে মোৰেই সন্তান তাৰোতো কোনো প্ৰমাণ নাই কি কৈছা নিয়ৰ তুমি মই তোমাৰ বাহিৰে আজিলৈকে কোনো ল'ৰাকে ভাল পাই পোৱা নাই তোমাৰ বাহিৰে মই কাৰো কথা আজিলৈকে ভবাই নাই তেনেস্থলত তুমি কেনেকৈ এই মিছা অপবাদটো দিব পাৰিলা মই তোমাৰ বাহিৰে বেলেগ কাকোৱে ভাল পাই পোৱা নাই তোমাৰ আৰু মোৰ সন্তান তুমি কিয় এনেকৈ কৈছা ঐ ছোৱালী ভালে কৈ থাকিলে বুজি নাপাওঁ হা তোৰ ঘৰত আহি মই এইবোৰ কথা শুনি থকাৰ কাৰণে তই চৰ পাইছ নেকি হা মই তোৰ লগত আৰু কোনো ৰিলেশ্যনত থাকিব নোৱাৰোঁ তই এজনী চৰিত্ৰহীনা বুজিছ তোৰ এই পেটত থকা সন্তানটো কাৰ ঠিক নাই তহঁত দুখীয়াবোৰ এনেকুৱাই হাৰে ধনী ল'ৰা এটা পালি তহঁতে ভাল পাবি আৰু সিহঁতক তহঁতে এইবোৰ চকুলৰ বাহানা দেখুৱাই এই পোৱালিৰ বাহানা দেখুৱাই তহঁতে টকা খোৱাৰ মন হা চালা তহঁতক চিনি নাপাওঁ বুলি ভাবিছ হা দুখীয়াৰ জাত তোৰ নিচিনা এজনীক বিয়া কৰাম বুলি তই কেনেকৈ ভাবিলি হা তোৰ এই ফটা চিতা এই ঘৰ এই ভগা জুপুৰিত ক'ত আৰু মোৰ অট্টালিকা ক'ত হা তই মোৰ অট্টালিকাৰ একেবাৰে সুন্দৰী বোৱাৰী হ'বলৈ ওলাইছিলি গো টু হেল তই মোৰ জীৱনত আৰু কেতিয়াও নাহিবি গুড বাই হে ভগৱান এইবোৰ কি হৈ গ'ল এতিয়া মোৰ কি হ'ব মই এনেকুৱা হ'ব বুলিতো কেতিয়াও ভবা নাছিলো মই এতিয়া মা আগত কি বুলি ক'ম মায়ে এইবোৰ কথা গম পাবলৈ হ'লে জীয়াই মৰি থাকিব মাফ কৰি দিবি মা মই বহুত ডাঙৰ ভুল কৰিলো মোৰ ভুলৰ বাবে শাস্তি তই পালি মা তই মোক এৰি থৈ গুচি গলি মা মই এতিয়া কাৰ লগত থাকিম তই মোক কিয় এৰি থৈ গুচি গলি মা মই কেতিয়াও ভবা নাছিলো মা মোৰ এই ভুলটোৰ বাবে মই তোক হেৰুৱাব লাগিব বুলি
তই মোক সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলি আৰু এতিয়া মই ইমান ডাঙৰ ভুল কৰি পেলালো যাৰ বাবে তই মোক চিৰদিনৰ কাৰণে এৰি থৈ গুচি গলি মই বৰ অকলশৰীয়া হৈ পৰিলো অ মা মই এতিয়া কাৰ লগত থাকিম ঐ তই ইয়াত এতিয়া কটা কৰি ভাও দেখুৱাই আহিব নালাগে ব'ল তোক ৰাইজে মাতিছে ইমান ডাঙৰ পাপ এটা কৰি পেলাই তই মাৰৰ মূৰটো চুবালি হা তোক ৰাইজে কেতিয়াও ক্ষমা কৰি নিদিয়ে পাপিনি তই ইমান ডাঙৰ পাপ কৰিলি হা তই এই বেচেৰি মাৰক তই শেষ কৰি পেলালি সৰুৰ পৰা তোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল হা তই তাৰ মূল্য এয়াহে দিলি হা এনেকুৱা ল'ৰা ছোৱালী জন্ম হোৱাতকৈ মৰি যোৱাই ভাল আছিলে মোৰ গাত ভুল নাই খুৰী মই তাক ভাল পাইছিলোঁ সি মোক এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ চুপ একদম চুপ কথা ক'বলৈ আহিছ ভাল পাইছিলি হা সেইবোৰ কৰিলি তই ভাল পাই পেলাই কি পালি এতিয়া হা মাৰে সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে সেইবোৰৰ কথা এবাৰো নাভাবিলি তই এইবোৰ কৰাৰ কথা এতিয়া পাবি মাৰৰ মুখলৈ চাই মাৰৰ চিতাত জুই দিবলৈ গাঁৱৰ ৰাইজবোৰ আহিল কিন্তু তোক গাঁৱৰ ৰাইজে এতিয়া কি শাস্তি দিয়ে তই গম পাবি আহি থাক মোৰ লগত এতিয়া মোৰ লগত কি হ'ব এতিয়া মোৰ লগত মোৰ ভালে ক'বলৈ কোনোৱেই নাই মা আছিলে মাও গুচি গ'ল এতিয়া মই কি কৰোঁ বাৰু আপোনালোকে মোক ক্ষমা কৰি দিয়ক মই বহুত ডাঙৰ ভুল কৰিলোঁ মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ক চুপ থাক কথা ক'বলৈ আহিছ নীলাজী তই কোনখন মুখেৰে ক্ষমা কৰি দিবলৈ কৈছ হা তোৰ মুখ চাব নাপায় তই এইখন গাঁৱত থাকিব নাপাৱ তই আজি এইখন গাঁৱৰ পৰা ওলাই যা তোৰ কাৰণে গোটেই গাঁওখনৰ বদনাম হ'বলৈ দিব নোৱাৰোঁ আমি একদম ঠিকেই কৈছ আপোনাৰ এইখন গাঁৱত থাকিব নোৱাৰে এই কাৰণে গোটেই ল'ৰা ছোৱালীবোৰ বেয়া হৈ যাব আৰু কাম নাপালি তই হা তই মাৰৰ মূৰটো চুবাবলৈ এয়া কৰিলি হা গাঁওখন তল পেলাবলৈ আহিছ বদনামি কৰিবলৈ আহিছ আমাৰ গাঁওখন তোৰ নিচিনা ছোৱালী আমাৰ গাঁৱত কোনো স্থান নাই আজি এইখন ঘৰ এৰি থৈ গুচি যা তোৰ মাৰৰ সকাম নিকাম যি পাতিব লাগে সেয়া আমি পাতিম তই মাৰৰ সকাম নিকামত আমাৰ লগত যোগদান কৰিব নোৱাৰ ঠিকেই কৈছে এইকেইখন গাঁৱত ৰাখিব নালাগে এই কাৰণে আমি লাজ পাব লাগিব নাই এনেকুৱা নকৰিব মই কলৈ যাম ক'ত থাকিম মই কলৈ যাম মই এইটো অৱস্থাত ক'ত কি কৰিমগৈ মোক ঘৰত থাকিবলৈ দিয়ক মই মোৰ মাৰ স্মৃতি লৈ মোৰ ঘৰখনতে থাকিব বিচাৰোঁ প্লিজ মোক খেদি নিদিব মই কাম কৰিছোঁ আপোনালোকক চুপ থাক তোৰ কাৰণে গোটেই গাঁওখনৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ যাব বুজিছ তোক ক্ষমা কৰি দিলে কাইলৈ 10 জনীয়ে কৰিব এইটো ভুল ঠিকেই কৈছ ৰুমি তই একদম ঠিক কৈছ এইজনীক দেখি সকলো ল'ৰা ছোৱালীয়ে চল পাব সেই ক্ষমা কৰি দিলে বাকীবোৰে সেনেকুৱা ভুল কৰিবলৈ এবাৰো নাভাবিব গতিকে এই নিচিনা এজনী পাপিনীক এইখন গাঁৱত থাকিবলৈ দিয়া নহ'ব তই আজি এই গাঁও এৰি ক'ত যাওঁ গুচি যা তইও আমাৰ কাৰণে আজিৰ পৰা মৰিলি মই আপোনালোকক কাম কৰিছোঁ মোৰ লগত এনেকুৱা নকৰিব মই আপোনালোকক ভৰি থৈছোঁ প্লিজ মোক এনেকুৱা নকৰিব মই কলৈ যাম মোৰ আৰু কোনো নাই এই আপোন গাঁওখন আৰু এই ঘৰখনৰ বাহিৰে মোৰো কোন আছে মোক খেদি নপঠিয়াব ঐ তোৰ কান্দোন শুনিবলৈ আমি ইয়াত মিটিং দিয়া নাই বুজিছ গোটেই ৰাইজখনে কৈছে তোক ইয়াৰ পৰা খেদি দিব লাগে বুলি তোৰ নিচিনা যদি মোক চালেও আমাৰ পাপ হ'ব ওলাই যা বুলি কৈছে নহয় এতিয়া ওলাই যা গাঁৱৰ পৰা ভালে কৈছো গুচি যা তই আপোনালোকে এবাৰ মোৰ কথা ভাবকচোন মইনো বাৰু কলৈ যাম পাপ কৰাৰ আগত আমাৰ কথা ভাবিছিলি নে গাঁওখনৰ কথা ভাবিছিলি হা কি দৰকাৰ পৰিছে এতিয়া তোৰ কাৰণে গোটেই গাঁওখন বেয়া হ'বলৈ দিব নোৱাৰো নহয় ওলাই যা বুলি কৈছো ওলাই যা তুমি এইবোৰ কি কৈছা তুমি মোৰ অবিহনে কেনেকৈ বেলেগৰ লগত বিয়া পাতিব পাৰা ইমান সোনকালে তুমি এইবোৰ কি কৰি পেলালা মই কি কৰোঁ এতিয়া কোৱা মোক গাঁৱৰ মানুহে খেদি পঠিয়াইছে মই তোমাৰ ওচৰলৈ চিৰদিনৰ কাৰণে গুচি আহিলোঁ তই ক'ত সাহস পালি হা মোৰ ঘৰৰ সন্মুখত আহিবলৈ তই ক'ত সাহস পালি হা মোৰ বিয়া হয় বুজিছ বিয়া তোৰ নিচিনা এজনীৰ লগত মোৰ বিয়া নহয় গম পালি মই এজনী ধনী ঘৰৰ ছোৱালীৰ লগত মই বিয়া পাতিবলৈ সাজু হৈছোঁ আৰে তই মোৰ ঘৰলৈ আহিবলৈ সাহস পালি ক'ত হা তই এতিয়া ওলাই যা বুলি কৈছ নহয় তোৰ জৰি হাত ভৰি ভাঙি যদি নদীত পেলাই দিব নালাগে নহয় তই অতি শীঘ্ৰে ইয়াৰ পৰা ওলাই যা
ওলাই যাব দিছোঁ নহয়। মই তোমাক কামো কৰিছোঁ, প্লিজ এনেকুৱা নকৰিবা। মই কলৈ যাম, কি কৰিম? মোৰ পেটত থকা সন্তানটো লৈ মই কলৈ যাম কোৱা? তুমি মোক আঁকোৱালি লোৱা নিয়ৰ। তুমিতো মোক আগতে বহুত ভাল পাম বুলি কৈছিলা ন? তই যাবি নে মই তোক কুন্দা লগাই মৰিয়াই খেদিব লাগিব হা? মোক কেনেকুৱা কিয় কৰিছা তুমি? মোৰ কি ভুল? মই তোমাক ভাল পোৱাটোৱে মোৰ ডাঙৰ ভুল হ'ল নেকি? মই তোমাক বিশ্বাস কৰিছিলো আৰু তুমি মোক লগত কি কৰিলা এইবোৰ? মই এইবোৰৰ কাৰণে মই মোৰ মাক হেৰুৱালো। আৰু তুমি এই সকলোবোৰৰ পৰা আঁতৰি তুমি বেলেগ ছোৱালীৰ লগত বিয়া পাতিব আহিছা। নহ'ব, এনেকৈ হ'লে কেনেকৈ হ'ব? মই কেতিয়াও মানি নলওঁ। মই হুলস্থুল লগাই দিম ইয়াত। ঐ তই মোক চিনি পোৱা নাই হা? তোৰ এনেকুৱা অৱস্থা কৰিম নহয় মই, তই একদম তাইকৈ মাৰা ওচৰ পাবি। কেটাত বুলি কৈছোঁ নহয়। এনেকুৱা নকৰিবা। মই তোমাক কামো কৰিছোঁ। তুমি আমাৰ সন্তানৰ কথা এবাৰ ভাবা না। মই তোমাক কামো কৰিছোঁ, হাত জোৰ কৰিছোঁ। তুমি মোক বিয়া কৰাই লোৱা। গেট আউট বুলি ক'লে শুননি নতয় হা? তোক মই নহ'লে এতিয়াই কুন্দা লগাই মাৰি পেলাম তোক মই। ৰ তই মোৰ কথা নুশুন হা? তোক এতিয়া বিহু দেখুৱাই আছোঁ মই। ঐ ৰাজা, সাগৰ, চাওঁ চব এইফালে আহ। ঐ কোন পলিহঁত চবাচোন এইফালে আহ। হে ভগৱান, এইবোৰ কি হ'ব? কি হৈছে এইবোৰ? মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব। ই নহ'লে সঁচাকৈ গুণ্ডা লগাই মোক মাৰি পেলাব। মোৰ লগতে মোৰ সন্তানটো মৰিব লাগিব। নাই, মই মোৰ সন্তানটোক মাৰি পেলাব নোৱাৰোঁ। মই ইয়াৰ পৰা পলাব লাগিব। মই এতিয়াই যাওঁ। বেচেৰি দিনটি সঁচা অন্তৰে ভাল পাইছিল নিয়ৰক, কিন্তু নিয়ৰে তাইক সঁচা অন্তৰে ভাল পোৱা নাছিল। তাইক মাথো ব্যৱহাৰ কৰিছিল। কিন্তু ডিম্পীয়ে গমেই নাপালে, যাৰ বাবে তাই ইমান ডাঙৰ এটা ভুল কৰি পেলালে। নিয়ৰক বিশ্বাস কৰি তাই প্ৰেগনেণ্ট হোৱাৰ কথা গম পাই নিয়ৰে তাই কাষৰ পৰা আঁতৰি গুচি গ'ল। আৰু তাই যেতিয়া মাকক তাই প্ৰেগনেণ্ট হোৱাৰ কথা ক'লে, তেতিয়া মাকে শুনি চক খালে আৰু মাকৰ হাৰ্ট এটেক হ'ল। লগে লগে মৃত্যু হ'ল। তাৰপিছত গাঁৱৰ ৰাইজে সকলো কথা গম পালে আৰু গাঁৱৰ ৰাইজে তাইক খেদি পঠালত। তাই যেতিয়া নিয়ৰৰ ওচৰলৈ গৈছিল, নিয়ৰে তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে। বেছিয়ে কৰিব কি? তাই সকলো হেৰুৱালে। এতিয়া তাই নিজৰ সন্তানক হেৰুৱাব বিচৰা নাই। সেয়েহে তাই নিয়ৰৰ গুণ্ডাৰ ভয়ত তাই সেই ঠাই এৰি পলাবলৈ ধৰিলে। ক'ত যাব, কি কৰিব তাই একো ভাবি নোপোৱা হ'ল। এনেদৰে তাই মাথো উৰাই গুচি গ'ল। আহকচোন চাওঁ ইয়াৰ পিছতনো কি হয়। ঐ ক'ৰ ছোৱালী তই? কি হ'ল? কথা নাই বতৰা নাই, তই এনেকৈ সোমাই আহিছ যে? বাইদেউ, মই মানে কাম বিচাৰি আহিছিলোঁ। আপোনালোকৰ ঘৰত কাম ওলাব নেকি বাৰু? নাই, আমাৰ ঘৰত কোনো কাম নাই। আৰু এনেকুৱা গাভৰু ছোৱালী আমাৰ ঘৰত কাম নিদিও থাকিলেও। যা ওলাই যা। কি খাব লাগিব আপুনি? নাই, মই খাবলৈ অহা নাই। মই আপোনালোকৰ ইয়াতে কিবা কাম পাম নেকি বাৰু? কাম বিচাৰি আহিছিলোঁ গাঁৱৰ পৰা। নাই, নালাগে। মোৰ কাম কৰা মানুহ অলৰেডি আছে। মোক আৰু কাম কৰা মানুহ দৰকাৰ নাই। অঁ, হয় নেকি? হ'ব তেতিয়াহ'লে। ক'ৰ পৰা যে আহি ওলাই আহিনো এইবোৰ? কি হৈছে মোৰ লগত? মোৰ জীৱনটো কি হৈ গ'ল? কি কৰোঁ মই? এই মেইন ৰাস্তাটোত গাড়ী অহা যোৱা কৰি আছে। গাড়ী আগত পৰি মৰি যাওঁ নেকি বাৰু মই? কি কৰোঁ মই? কোনেও মোক কাম এটাও নিদিয়ে। মই মৰি যোৱাই ভাল হ'ব। নাই, মই এনেকুৱা ভুল কৰিব নোৱাৰোঁ। মই আকৌ এটা ভুল কৰিব নোৱাৰোঁ। মই মোৰ লগতে মোৰ সন্তানটোকো শেষ কৰিব নোৱাৰোঁ। নাই, মই আগুৱাই যাব লাগিব। মই পিছ পৰিলে নহ'ব। মই আত্মহত্যা কৰি কি পাম? তাতকৈ মই দেখুৱাই দিব লাগিব যে মই এজনী ভাল মাক। মই বেয়া নহয়। মই সকলোকে দেখুৱাই দিম। ইমানখিনি মানুহৰ ওচৰত কাম বিচাৰিলোঁ, কোনেও মোক কাম নিদিলে। মই এটা বেলেগ কাম কৰিব লাগিব। মই মোৰ ৰূপটো সলনি কৰিব লাগিব, নহ'লে মোক কোনেও কামত নিদিব। মোক ছোৱালী মানুহ কাৰণে কামত ৰাখিবলৈ বেয়া পাইছে। মই এযোৰ মেখেলা চাদৰ পিন্ধিব লাগিব। মই মাৰ এযোৰ মেখেলা কাপোৰ পিন্ধি লওঁ। তাৰপাছত মই কাম বিচাৰি যাম। মই মানুহক মিছাকৈ ক'ব লাগিব যে মই এগৰাকী বিধৱা। মোৰ স্বামী ঢুকালে, যাৰ বাবে মই কাম বিচাৰি আহিছোঁ। তেতিয়াহে মই কাম পাম, নহ'লে মোক কোনেও কামত নাৰাখিব। কথামতেই কাম। ডিম্পীয়ে তাই নিজৰ ৰূপটো সলনি কৰি মানুহৰ ঘৰত কাম বিচাৰিবলৈ ধৰিলে।
বাইদেউ আৰু এটা কথা মোক মোক অকণমান থাকিবলৈ আপুনি ঠাইও দিব লাগিব মোৰ মোৰ ঘৰৰ পৰা অহা যোৱা কৰিবলৈ দূৰ হ'ব নহয় বাইদেউ সেইকাৰণে ভাবিছোঁ ইয়াতে থাকি ল'ম ইয়াত থাকি ল'লেহে মই হোটেলত কাম কৰিব পাৰিম ঠিক আছে বাৰু তই মোৰ ঘৰতে থাকিব পাৰিবি এক্সট্ৰা ৰুম আছে তই তাতে থাকি ল'বি হা আৰু তোৰ থকা খোৱাৰ খৰচটো কিন্তু এই দৰমহাৰ পৰাই কাট খাব হ'ব নহয় হ'ব বাইদেউ মই চলি থাকিব পাৰিলেই হ'ল ঠিক আছে তেতিয়াহ'লে বনোৱাটোৰ বাহিৰে তই মানুহক বস্তু দিয়া টেবুল মচা বাচন ধোৱা এই সকলোবোৰ কাম কৰিব লাগিব পাৰিবি নহয় পাৰিম বাইদেউ সকলো পাৰিম ঠিক আছে তেতিয়াহ'লে যা ভিতৰত যা কামত লাগি যা হ'ব বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ মোক এই কামটো দিয়াৰ বাবে মোৰ স্বামী ঢুকোৱাৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ পৰিয়ালতো কোনো মানুহ নাই ইফালে মই প্ৰেগনেণ্ট এতিয়া 3 মাহ পাৰ হৈছে কি কৰোঁ কি নকৰোঁকৈ কাম বিচাৰি ইয়ালৈ আহিলোঁ বহুত জেগাত বিচাৰিলোঁ কিন্তু নিদিলে আপুনি মোলৈ চাই মোক কামটো দিলে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ হ'ব যা মোকো এজনী কাম কৰা মানুহৰ প্ৰয়োজন হৈ আছে সেইকাৰণে মই তোক ৰাখি ল'লোঁ ঠিক আছে এতিয়া যা হ'ব বাইদেউ এচেৰি ডিম্পীয়ে অৱশেষত কাম এটা বিচাৰি পালে য'ত তাই ঠাই সৰা বাচন ধোৱা টেবুল মচা এইসমূহ কাম কৰে এনেদৰেই তাই কাম কৰি নিজৰ পেটটোৰ লগতে তাই সন্তানটোৰ কাৰণেও টকা ঘটিছে তাই এদিন দুদিনকৈ দিনবোৰ এনেদৰে পাৰ হ'বলৈ ধৰিলে তোমাৰ বাহিৰে এইটো পৃথিৱীত মোৰ কোনো নাই তোমাক লৈয়ে মই সকলোবোৰ সপোন তোমাক লৈয়ে মই সেনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ আহিছোঁ ৰাতিও মই কাম কৰিছোঁ কাৰণ মই তোমাক এজন ভাল মানুহ বনাব বিচাৰোঁ তোমাক মই যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰি পঢ়ুৱাম তুমি ভালদৰে পঢ়া শুনা কৰিব পাৰিব লাগিব দেই মোৰ সোণ তুমিতো এতিয়া বহুত সৰু হৈ আছা তোমাক মই ডাঙৰ কৰিব লাগিব ডাঙৰ কৰি মই তোমাক পঢ়ুৱাব লাগিব দিন ৰাত সকলো সময়তে কষ্ট কৰিম কেৱল তুমি ভাল মানুহ হোৱাৰ স্বাৰ্থত তোমাক ভালে ৰখাৰ স্বাৰ্থত গাড়ীখন আহিলেই মই এতিয়া সোনকালে গাড়ীত উঠি যাব লাগিব টাইমতে নাপালে আকৌ খং কৰিব যিহেতু পাৰ্টি আছে পাৰ্টিত মই কাম কৰিবগৈ লাগিব ল'ৰাটো জন্ম হোৱাৰ পিছতো ডিম্পীয়ে কাম কৰিবলৈ এৰি নিদিলে কাৰণ কাম নকৰিলে তাই খাব কি ল'ৰাটোক খুৱাব কি পিন্ধাব কি ল'ৰাটোক লৈ তাই বহুত সপোন সেয়েহে তাই দিন ৰাত কষ্ট কৰিবলৈ ধৰিলে দিনৰ দিনটো তাই কামতেই থাকে আকৌ ৰাতিও যদি তাই কিবা কাম পায় তাই সেই কাম কৰিবলৈ যায় আৰু এনেদৰে তাই ল'ৰাটোৰ সৈতে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে সেইটো মোৰ ফালৰ পৰা তোমালৈ প্ৰথম উপহাৰ তুমি আজি কষ্ট কৰি দিন ৰাত একাকাৰ কৰি মোক পঢ়ুৱাৰ কাৰণে মই আজি এজন ডক্তৰ হ'বলৈ সক্ষম হ'লোঁ তুমি মোক বহুত কষ্ট কৰি পঢ়ালা মা তোমাৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে ময়ো বহুত কষ্ট কৰিলোঁ যাৰ বাবে আমাৰ সপোনবোৰ পূৰণ হ'ল আৰু আজি প্ৰথমবাৰৰ বাবে তোমাক মই আমাৰ নিজৰ ঘৰখনত ভৰি থোৱাবলৈ আনিছোঁ এইখন আমাৰ ঘৰ মা এতিয়াৰ পৰা আৰু আমি লোকৰ ঘৰত থাকিব নালাগে মা লোকৰ ঘৰত ভাড়া দি আমি আৰু থাকিব নালাগে সেইখন ঘৰৰ মালিকনী এতিয়াৰ পৰা তুমি তই মোক কিমান সুখ দিছ মই তোক ভাষাৰে কৈ বুজাব নোৱাৰিম ইমান বছৰে লোকৰ ঘৰত ভাড়াত ৰুমত থাকি তোক মই তাতেই ৰাখি পঢ়ুৱালোঁ শুনোৱালোঁ ডাঙৰ কৰিলোঁ আৰু এতিয়া তই পঢ়া শুনা কৰি তই এজন ডক্তৰ হিচাপে নিজকে সমাজত স্বীকৃতি পালি আৰু আজি প্ৰথম আমি আমাৰ নিজৰ ঘৰখনত ভৰি দিছোঁ সঁচাকৈ বহুত বেছি সুখী হৈছোঁ শুন বহুত বেছি ব'লা মা এতিয়া ভিতৰলৈ ব'লা মা কেনেকুৱা লাগিছে ঘৰখন তোমাৰ ভাল লাগিছেনে লাগিছে মোৰ শুন বহুত ভাল লাগিছে আৰে নিজৰ ঘৰখন যেনেকুৱাই নহওক নিজৰ কাৰণে সদায় ভাল তই মোক বহুত ধুনীয়া এটা উপহাৰ দিলি শুন বৰ ভাল লাগিছে অ মা যিহেতু আলহীখিনি মতা হৈয়ে গৈছে হয়তো সকলোবোৰ আহিব লগতে আজি নিউজ চেনেলো আহিব মা তোমাৰ ইণ্টাৰভিউ ল'ব তোমাৰ ল'ৰা যে ডক্তৰ হ'ল সেই কথাটো গোটেইখন একেবাৰে প্ৰচাৰ হৈ গৈছে তুমি যে এগৰাকী কাম কৰা মানুহ হৈ বেলেগৰ ঘৰত কাম কৰি মোক যে ইমান এজন ডক্তৰ বনাব পাৰিলা তোমাৰ কষ্টৰ কাহিনী শুনিবলৈ আহিব মা তুমি বেয়া পাবা নেকি তোমাক যদি নিউজ চেনেলে কথাবোৰ সোধে নাই কিয় বেয়া পাম মোৰ সংগ্ৰামৰ কথা ক'বলৈ পালে মই ভালহে পাম মই কিমান সংগ্ৰাম কৰি তোক এইখন পৃথিৱীলৈ আনিবলগীয়া হৈছিল তোক কেনেকৈ মই পঢ়াইছিলোঁ এই সকলোবোৰ ক'বলৈ পালে মই বহুত বেছি সুখী হ'ম কিয় বেয়া পাম ক'বা মা আজি তুমি তোমাৰ মনৰ দুখৰ কথা সুখৰ কথা সকলোবোৰ মন খুলি ক'বা আজি নিউজ চেনেলৰ আগত তুমি সকলো ক'বা গোটেইখনতে এনেও
তোমাৰ আৰু মোৰ ফটো দি সকলো অভিনন্দন জনাই আছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপত। গোটেইখনতে তুমি এগৰাকী আদৰ্শৱান মাতৃ হিচাপে ভাইৰেল হৈ পৰিছা মা। তোমাৰ 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 বুকুত জন্ম ল'বলৈ পাই মই বহুত বেছি সুখী হৈছোঁ। তুমি এই পৃথিৱীৰ তুমি একদম বেষ্ট মা। আইও মোৰ কলিজাটো নিজৰ সন্তানৰ বাবে যিমান কষ্ট কৰিলেও সেই কষ্ট অনুভৱ নহয়ও শুন। হ'ব দিয়া মা, তুমি যোৱা গোসাঁই ঘৰত পূজা ভাগ কৰি লোৱা গৈ। তাৰ পাছত আলহী অতিথিৰে ঘৰখন ভৰিয়ে পৰিব, ব্যস্ততা বাঢ়িব। যোৱা মা, তুমি আগতে সেই কামখিনি কৰি লোৱা গৈ। ঠিক আছে শুন। তুমি মোৰ বাবে ভগৱান মা। তুমি জন্ম নিদিয়া হ'লে মই এই পৃথিৱীখন দেখাই নাপালো হয়। যিজন পিতৃয়ে মোক আঁকোৱালি ল'বলৈ টান পাইছিল, তুমি এগৰাকী অকলশৰীয়া মাতৃ হৈ সমাজৰ ইমানখিনি বাধা বিঘিনি মানি তুমি মোক জন্ম দিলা। তুমি মোৰ বাবে ভগৱান মা। কথামতেই কাম। ডিম্পীহঁতৰ ঘৰত গোটেই আলহী দুলহীৰে ভৰি পৰিল। লগতে নিউজ চেনেলবোৰো আহিছে, ডিম্পীৰ সাক্ষাৎকাৰ লৈছে। ডিম্পীয়ে সকলো চেনেলৰ আগত তাইৰ সংগ্ৰামৰ কথা প্ৰথমৰ পৰা শেষৰলৈকে ক'লে। ডিম্পীৰ সংগ্ৰামৰ কথা শুনি সকলোৰে চকুত চকুলো ওলাই পৰিল। আপুনি কাক বিচাৰি আহিলে? মই ডিম্পী বিচাৰি আহিছিলোঁ। অ' মোৰ মাক বিচাৰি আহিছিলে। ৰ'ব মই মাতি দিছোঁ। মা চাওঁ অকণ আহাচোন, আলহী আহিছে। মোৰ মাক আপুনি কেনেকৈ চিনি পায়? আপোনাৰ কিবা কাম আছে নেকি মোৰ মাৰ লগত? ক'ৰ পৰা আহিছে আপুনি? সকলো গম পাবা, ৰ'বা তোমাৰ মাক আহি ল'বলৈ দিয়া। আৰে শুন, তাই সিহঁতক কিয় ভিতৰলৈ আহিব দিলি? আৰে মা, কি কৈছা তুমি? তেখেত আমাৰ আলহী। ডিম্পী, তুমি মোক যিমান খং কৰিবলৈ আছে কৰা, কিন্তু তুমি মোক আজি মাফ কৰি দিব লাগিব। মই তোমালোকক বিচাৰি আহিছোঁ ডিম্পী। মই মোৰ সন্তানক বিচাৰি আহিছোঁ, মোৰ ল'ৰাক বিচাৰি আহিছোঁ। কি? এখেতে ল'ৰা বিচাৰি আহিছে? কি মানে এইবোৰ মা? কোন হয় এখেত? এইজনী সেইজন শুন, যিয়ে মোক বিশ্বাসঘাতকতা কৰিছিল, যিয়ে মোক এই ইমান ডাঙৰ বিপদলৈ ঠেলি দিছিল। মোক ভাল পোৱাৰ অভিনয় কৰি মোক প্ৰেগনেণ্ট কৰি এৰি দিয়া মানুহজন এইজনী আছিল। বোপাই, মই তোৰ দেউতা। মই তোৰ দেউতা। বোপাই, মই তোৰ কাষলৈ আহিছোঁ বোপাই। আজি মই তোক বিচাৰি আহিছোঁ। মই তোক দেউতাৰ নাম দিম। তই মোৰ ল'ৰা বোপাই। চুপ থাকক। আপোনাৰ এইখন মুখেৰে মোৰ নাম নল'ব। মই কোনো আপোনাৰ ল'ৰা নহয়। মই মোৰ মাৰ ল'ৰা হয়। মোৰ মাও, মোৰ দেউতা সকলো। গতিকে মোৰ কোনো দেউতা নাই। ক'ত আছিল আপুনি ইমান দিনে? যেতিয়া মোৰ মায়ে লোকৰ ঘৰত থাকি, লোকৰ চোৱা বাচন ধুই, লোকৰ হোটেলে কাম কৰি মোক পঢ়ুৱাইছিল, মোক জন্ম দিছিল। ক'ত আছিল আপুনি তেতিয়া? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই ডিম্পীক অৱহেলা কৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ। এতিয়াহে মই উপলব্ধি কৰিছোঁ। গোটেই ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টিভি সকলোতে কেৱল তহঁতৰ এই আলোচনা। আৰে ময়ো ক'ব বিচাৰোঁ যে এই ডক্তৰজনৰ গৌৰৱান্বিত পিতৃ মই মানুহৰ আগত চিনাকি দিব বিচাৰোঁ, তই মোৰ ল'ৰা বুলি। এইকণ সুযোগ মোক দে। মোৰ বহুত ডাঙৰ ভুল হ'ল। মই মাফ খুজিছোঁ ডিম্পী। তুমি মোক মাফ কৰি দিয়া। মই তোমাক পুনৰ আঁকোৱালি ল'ব খোজোঁ ডিম্পী। প্লিজ, এই ফাল্টু কথা ক'বলৈ, মোৰ ঘৰলৈ আহিবলৈ কেনেকৈ সাহস কৰিলে আপুনি? ভালে কৈছোঁ, ওলাই যাওক, নহ'লে গতিয়াই উলিয়াই দিবলৈ বাধ্য হ'ম। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তাৰ বাবে তুমি মোক যিমান খং কৰা, তোমাৰ খং কৰাৰ অধিকাৰ আছে। কিন্তু তুমি মোক নিৰাশ কৰি নপঠিয়াবা। মই সমাজৰ আগত মোৰ ল'ৰাটোক চিনাকি দিব বিচাৰোঁ। মই তাৰ পিতৃ হিচাপে চিনাকি পাব বিচাৰোঁ। স্বাৰ্থপৰ এতিয়া মোৰ নাম লৈ মানুহৰ ওচৰত স্বীকৃতি পাবলৈ আহিছে। মোৰ মাক খেদি দিয়াৰ সময়ত ক'ত আছিল আপুনি তেতিয়া? মোৰ মাক সমাজখনে খেদি দিয়াৰ পাছত মোৰ মাক আঁকোৱালি ল'বলৈ সাহস নহ'ল। এতিয়া মোৰ মা ইমান কষ্ট কৰি মোক সমাজৰ আগত এটা ভাল চিনাকি দিলে। মই এজন ডক্তৰ হিচাপে পৰিগণিত হ'লোঁ। এতিয়া মোৰ দেউতা বুলি চিনাকি দিবলৈ আহিছে। বোপাই, তই মোক খং কৰাৰ অধিকাৰ আছে, কৰ, কিমান গালি পাৰ পাৰ, কিন্তু তহঁতে মোক আঁকোৱালি ল। মই বহুত ডাঙৰ ভুল কৰিলোঁ। কি কৰিবি, মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ আহিছোঁ মই। মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। যিটো ল'ৰা মই জন্ম দিছিলোঁ, মোৰ মানুহজনীয়ে আৰু ল'ৰাটোৱে মোক একেবাৰে দেখিবই নোৱাৰে। ল'ৰাটো এনি টাইম মদ, চিগাৰেট এইবিলাক খোৱাতে ব্যস্ত হৈ থাকে। আৰু মানুহজনী মোৰ প্ৰতি কোনো গুৰুত্বই নাই, যাৰ বাবে সিহঁতে মোক সেইখন ঘৰত কিবা চাকৰ ৰখা দি ৰাখিছে। ল'ৰাটোৱেতো মোক কেতিয়াবা হাতো উঠায়, যাৰ বাবে মই গুচি আহিছোঁ একেবাৰে তোমালোকৰ ওচৰলৈ ডিম্পী। তুমি মোক আঁকোৱালি লোৱা ডিম্পী। প্লিজ, সেইটো ভুল ধাৰণাত থাকিব নালাগে যে মই আপোনাক আঁকোৱালি ল'ম। আপোনাৰ দৰে এজন মানুহৰ মুখ চাব নোখোজো মই। ওলাই যাওক বুলি কৈছোঁ নহয়, ওলাই যাওক এতিয়াই, নহ'লে কিন্তু পুলিচ মাতি গতাই দিম। মায়ে কি কৈছে শুনা নাই? গতিয়াই যদি উলিয়াই দিব নালাগে,
তেতিয়াহ'লে ভালে ভালে ইয়াৰ পৰা গুচি যাওক, নহ'লে কিন্তু ময়ো পুলিচ মাতিবলৈ বাধ্য হ'ম। কোনো প্ৰয়োজন নাই আপোনাৰ কি হয় কি নহয়, আমাৰ তাত কোনো দৰকাৰ নাই। মোৰ মাক মৃত্যুৰ মুখলৈ ঠেলি দি নিজে আৰামৰ জীৱন কটাইছিল, ধনী ঘৰৰ ছোৱালী বিয়া কৰাইছিল। যাওক এতিয়া আপোনাৰ সেই ধনী ঘৰৰ ছোৱালী আপোনাৰ সন্তানৰ ওচৰলৈ। ভগৱান আছে পৃথিৱীত, যি বেয়া কাম কৰে সেই বেয়া কামৰ প্ৰায়শ্চিত্ত এইখন পৃথিৱীতে হয়, এইখন পৃথিৱীতে শাস্তি পায়। তাৰ প্ৰমাণ আজি আপুনি। ওলাই যাওক বুলি কৈছোঁ, 1 মিনিটো মোৰ চকুৰ সন্মুখত নাথাকিব। ওলাই যাওক। ইয়াত কোনো দয়া নাই, ইয়াত কোনো ক্ষমা নাই। এই ভুলৰ কোনো ক্ষমা হ'বই নোৱাৰে। নিউজ চেনেল মাতি অপমান কৰি এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ আগতে ওলাই যাওক মিষ্টাৰ নিয়ৰ দত্ত। বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।